বিভিন্ন ষ্টেজত এই 5 ষ্টাৰ হোটেলসমূহ আছে। প্ৰায় ৩-৪খন হোটেল ইতিমধ্যেই নিৰ্মীয়মান অৱস্থাত আছে। কাৰোবাৰ ৮০% সম্পূৰ্ণ হৈছে, কাৰোবাৰ ৭০%, কাৰোবাৰ ৫০%। কিছুমান ইতিমধ্যে আমাৰ MOU চাইন হৈছে, কিছুমান আমাৰ কনচিডাৰেশ্যনত আছে। গতিকে এই যোৱা প্ৰি এডভান্টেজ আছাম এণ্ড পোষ্ট এডভান্টেজ আছাম ডিউৰিং দিছ পিৰিয়ড আমি আমাৰ অসমৰ ভিতৰত গুৱাহাটী আৰু কাজিৰঙাত প্ৰায় 10খনতকৈ অধিক 5 ষ্টাৰ হোটেল আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। এইটো বিষয়টো এতিয়াৰ বিষয় নহয়। এইটো বিষয়ৰ সৃষ্টিকৰ্তা আছিল কংগ্ৰেছ। কাৰণ কংগ্ৰেছে গ্ৰ' মোৰ ফুড, অধিক খাদ্যশস্য উৎপাদনৰ কাৰণে সেই সময়ত ছাৰ ছাদুল্লা চৰকাৰে সেই সময়ৰ পূব বংগৰ পৰা মৈমনছিঙীয়া মিয়াক আনি অসমত সংস্থাপিত কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেইসকল লোক গোজেই গজালি হৈ তেওঁলোকৰ জনসংখ্যা বিস্ফোৰণৰ জৰিয়তে এনে এটা পৰ্যায় পালেগৈ 1979 চনত অসমৰ জনসাধাৰণে অনুভৱ কৰিলে যদি এওঁলোকৰ এই বিস্ফোৰণ এনেধৰণে ঘটি থাকে অথবা এই আগ্ৰাসন এনেধৰণে ঘটি থাকে, পৰৱৰ্তী সময়ত অসমত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা ইত্যাদিসমূহ অস্তিত্বৰ গৰাহত পৰিব। আৰু সেইকাৰণে 1979 চনত সমগ্ৰ অসমৰ জনসাধাৰণে এই মৈমনছিঙীয়া মিয়াৰ বিৰুদ্ধে এটা অস্তিত্বৰ সংগ্ৰাম আৰম্ভ কৰিলে, যাক অসম আন্দোলন বুলি কোৱা যায়। আৰু সেই অসম আন্দোলন 6 বছৰ ধৰি চলিছিল। আৰু সেই 6 বছৰ ধৰি চলা অসম আন্দোলনত 855 জনতকৈও অধিক আন্দোলনকাৰীক হত্যা কৰা হ'ল। আৰু সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে পংগুত্ৰৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল। সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। বহু জীয়ৰী বোৱাৰী ধৰ্ষিতা হ'ব লগা হৈছিল। সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। আৰু এই অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণে অনুভৱ কৰা এই বিষয়টো সময়ে সময়ে সমাধানৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আমাৰ চৰকাৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কালচাৰ, আমাৰ হেৰিটেজ, আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণে সেই সময়ৰ আন্দোলনৰ পৰিসমাপ্তিত যিখন চুক্তি হ'ল, অসম চুক্তি, আৰু তাতে যি ক্লজ 6 বুলি লিপিবদ্ধ আছিলে, সেই ক্লজ 6ত লিপিবদ্ধ সকলোবিলাক বিষয় জাষ্টিছ BK শৰ্মা আয়োগে দিয়া পৰামৰ্শ অনুসৰি ৰূপায়ণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ, যাতে আমাৰ অস্তিত্বৰ প্ৰতি যাতে ভৱিষ্যতৰ দিনত ভাবুকি নাহে। এইখিনি কৰণীয় কাম। কিন্তু সমান্তৰালভাৱে খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণেও বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তেও আমি সেই ভূমি অধিকাৰ দিয়াৰ প্ৰয়াস আমাৰ চলি আছে। অন্যহাতে অবৈধভাৱে সেইসকল লোক যি স্থানত বসবাস কৰিছে, সি যদি বনাঞ্চল হয়, সি যদি গ্ৰেজিং অঞ্চল হয়, তাৰ পৰা উচ্ছেদ কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। সেই দায়িত্ব অসমৰ জনসাধাৰণে দিছে। গতিকে অবৈধভাৱে বসবাস কৰা সেই মাটিসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত উচ্ছেদ অভিযান অসমত ভৱিষ্যতৰ দিনতো চলিব। বনাঞ্চল সুৰক্ষিত কৰি ৰাখিবই লাগিব। প্ৰকৃতিখন সুৰক্ষিত কৰি ৰাখিব লাগিব উত্তৰ প্ৰজন্মৰ কাৰণে। PGR VGR মাটিসমূহ কোনো কাৰণত কেতিয়াও বেদখল কৰা মানি লোৱা নাযায়। এইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক আছে। গতিকে সুপ্ৰিম কোৰ্টৰ যি আদেশ, সেই আদেশ আমি পালন কৰি গৈ থাকিম। গতিকে এই ক্ষেত্ৰত অবৈধভাৱে বসবাস কৰা সেই লোকসকলক কোনোবা অঞ্চলৰ সচেতন মানুহে যদি তাৰ পৰা উঠি যাবলৈ আহ্বান জনাইছে, তাত কৰিবলগীয়াটো একো নাই, আৰু সেইটো ভাল কামেই কৰিছে। আজি হেণ্ডলুম ডে। 1905 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশজ সম্পদক, বিশেষভাৱে বস্ত্ৰশিল্পক উদ্ভাসিত কৰিবৰ কাৰণে এটা আহ্বান জনাইছিল, যাতে আমাৰ ঐতিহ্য, চেতনাবোধ, পৰম্পৰা, ৰীতি নীতি, কৃষ্টি সংস্কৃতিক আমি আমাৰ মাজত সযতনে সংৰক্ষণে ৰাখিব পাৰোঁ। আৰু তাৰেই পৰিপ্ৰেক্ষিতত যোৱা 2015 চনৰ পৰা আজিৰ দিনটোক হেণ্ডলুম ডে হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ পৰম্পৰাগত যিসমূহ বস্ত্ৰ সম্ভাৰ আছে,
এই বস্ত্ৰ সম্ভাৰৰ লগত জড়িত হৈ থকা শিল্পক আমি যাতে আমি তুলি ধৰিব পাৰোঁ আৰু সমান্তৰালভাৱে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা শিল্পীসকলকো আমি উৎসাহিত কৰিব পাৰোঁ। আজি NEHSDC নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যনে এই অনুষ্ঠানৰ আজি আয়োজন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু সেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পীসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এই কেন্দ্ৰত আহি শিপিনীসকল যথেষ্ট উৎসাহিত হ'ব আৰু তেওঁলোকে গুণগত মানদণ্ডৰ বিভিন্ন বস্ত্ৰশিল্প উৎপাদন কৰাৰ ক্ষেত্ৰত আজিৰ এই হেণ্ডলুম ডে তেওঁলোকক উৎসাহিত কৰিব। आज एक्चुअली में हमने यहाँ पे हमारा जो NEHSDC कॉर्पोरेशन ऑफिस में हम लोगों ने 11 नेशनल हैंडलूम डे मनाया है। ये एक्चुअली हम उन अपना वीवर्स को सेलिब्रेट करने के लिए कोशिश कर रहे थे, क्योंकि आप देखते होंगे कि हम लोग हैंडलूम हैंडीक्राफ्ट काफ़ी बात करते हैं, लेकिन इसके पीछे में कौन लोग हैं, किस लिए क्या काम कर रहा है, कौन कर रहा है, ये हम कभी कभी मतलब जानने के लिए कोशिश नहीं करते हैं। तो उन लोगों को, उन तमाम लोगों को जो हैंडलूम और हैंडीक्राफ्ट के पीछे में जिसका हाथ है, उसको हम लोग कोशिश करते हैं कि इस दिन में हम याद करने के लिए। और इसी के कारण से जो है हमने आज अपना जो कुछ नेशनल अवार्डीज है, जैसे मणिपुर से हमारा देवी जी आए हैं और यहाँ आसाम से तरुण पी जी आए हैं, तो इन लोगों को हमने इनवाइट किया और हमारे बाकी के जितने भी अपना मिनिस्टर साहब को भी हमने बुलाया, जिसमें हमने कोशिश किया कि इन लोगों को हम एक रेस्पेक्ट दें और वो डिजर्व करते ही, दे ऑल डिजर्व द रेस्पेक्ट्स फ्रॉम ईच वन ऑफ अस। तो उसके वजह से आज के दिन में भी अगर हमारा कुछ नेशनल जो हैंडीक्राफ्ट और हैंडलूम और कल्चरल हेरिटेज अगर जिंदा है, तो ऑल बिकॉज ऑफ देम। सो वी ट्राई आवर बेस्ट टू uphold them, what they have been doing, what they are up to. So thank you very much for coming here. Tradition that is not just a woven in threads, but in the very culture, heritage and soul of India. On this National Handloom Day, we salute the artistry, resilience and legacy of our handloom weavers. This day, observed every year on August 7th, commemorates the Swadeshi movement of 1905, which encouraged Indians to embrace the indigenous products and boycott foreign goods. Handloom was the heart of the movement, a powerful symbol of self. It is symbolic, it is a reminder of resilience, dignity and creativity of our handloom through generations and source of empowerment.